আজি হ'ল শ্ৰী শ্ৰী জগন্নাথ ৰথ যাত্ৰা আৰু এই ৰথ যাত্ৰাত মই হিচাপ কৰিম যে এই 8 কিলোমিটাৰ ৰথ যাত্ৰাত মই কিমানটা খোজ কাঢ়িম। আৰু এই ৰথ যাত্ৰা আৰম্ভ হ'ল উত্তৰ গুৱাহাটীৰ হৰে কৃষ্ণ মন্দিৰৰ পৰা উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰলৈকে, যিটো আমি হিচাপ কৰোঁতে ওলাইছিল 8 কিলোমিটাৰ। আৰু ৰথখন ওলোৱাৰ আগলৈকে মোৰ 800 ষ্টেপ অলৰেডি হৈ গৈছিল। আৰু তাৰপিছত মিউজিকৰ লগত নাচি নাচি আৰু ভাগৰ লাগিলে খোজকাঢ়ি সকলোৱে গৈ থাকিল। আৰু গোটেই ৰাস্তাত জুচৰ ব্যৱস্থা কৰা হৈছিল, নিজেও খালোঁ আৰু বেলেগকো খোৱালোঁ। হৰে কৃষ্ণ হৰি বল। এফালে আয়তীসকলৰ দিহানাম চলি আছে আৰু আনফালে নাগাৰা নাম চলি আছে। কাষত মই খোজকাঢ়ি আহি 7000 ষ্টেপ কমপ্লিট কৰিলোঁ। আৰু খালী ভৰিৰে ইমান খোজকাঢ়াত কষ্ট পোৱাত অলপ বহি ল'লোঁ, কিন্তু এনজয়মেণ্ট এৰা নাই। 10,000 কমপ্লিট। আৰু 8 কিলোমিটাৰ ৰাস্তাৰ প্ৰায় 1.5 কিলোমিটাৰ আমি বহিয়ে আহিলোঁ। আৰু শ্ৰী শ্ৰী জগন্নাথ ৰথ যাত্ৰাত ৰথৰ লগত খোজকাঢ়ি কমপ্লিট কৰিলোঁ মই প্ৰায় 16,269 ষ্টেপ।